সব জায়গাত হোৱা নাই। আমাৰ কিছু পলিং ষ্টেচন এতিয়াও আছে য'ত মানে পল চলি আছে, কিউ আছে। সেইটো অলপ মানে সময়লৈকে চলিব। বাট পাৰ্টিটো অহা আৰম্ভ হৈ গৈছে আৰু বতৰটো যিহেতু ভাল হৈছে, মানে বৰষুণ দিয়া নাই, চ' এই নদী সিপাৰৰ মানুহখিনিও আহিবলৈ কোনো প্ৰব্লেম নাই। ত' আমি আশা কৰিছোঁ যে 11টা চাৰে 11টালৈকে হয়তো লাষ্ট পাৰ্টি আহি পাব আৰু সেই হিচাপতে আৰু চাব লাগিব। ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ মাজত কোনোবাৰ কিবা বিক্ষিপ্ত ঘটনা তেনেকৈ একো হোৱা নাই। পাৰ্চেণ্টেজ কিমান আহি গৈছে? পাৰ্চেণ্টেজ যিটো 5 o'clock ট্ৰেণ্ডৰ মতে 93% মান আছিলে, এতিয়া ফাইনেল মানে 93, 91 এনেকুৱা আছে কিবা সমষ্টি। এতিয়া ইভেঞ্চুৱেলি অন্ততহে গম পাম ভোট ক্ল'জ বঢ়াৰ সম্ভাৱনা আছে। কৰাৰ সম্ভাৱনা আছে। এইটো এতিয়াই মই কৈছোঁ কিছু জেগাত মানে ভোটিং চলিও আছে। টাউনত মহাবিদ্যালয়ৰ পৰিৱৰ্তে কিছু ইনষ্টিটিউচনৰ স্থানটো বঢ়োৱা হৈছে। নিৰাপত্তা ব্যৱস্থা কি ধৰণৰ কৰা হৈছে, কেইটা বেয়াৰ কৰা হৈছে? চ' এইটো আপোনালোকে দেখিছে যে নতুন চেণ্টাৰ জেগা নাটনিও আছে, তথাপিও আমাৰ জুৰি আছে জেগাটো। বাকী যিমান যে প্ৰিকশ্যনেৰী এক্টিভিটিজ কৰিবলগীয়া আছে এইখিনি কৰি থোৱা আছে। চ' আই হোপ যে যিহেতু আনাদাৰ 4-5 hours ইজ ভেৰি ক্ৰুচিয়েল, বস্তুখিনি ভালে হৈ যাব। ছাৰ, আমি এটা বস্তু পৰিলক্ষিত কৰিছোঁ যে যিজন কেণ্ডিডেট আছিলে AIUDF, তেখেতে নিৰ্বাচনী বিধি উলংঘা কৰি পেলাই 5 বজাৰ আগতে তেখেতে ভোট বিজ্ঞাপন দিছে আৰু সেই বস্তুটো বিভিন্ন অসমৰ মাধ্যমতো প্ৰকাশ পাইছে। সেই ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিব লাগিছে? তেনেকুৱা যদি হৈছে, কেছ হোৱা বুলি মই শুনিছোঁ। মই এতিয়া সেইটো মোৰ লেভেলত নলেজত অহা নাই। যদি তেনেকুৱা হৈছে, দেয়াৰ আৰ চেট প্ৰচিজাৰ্ছ টু ডিল উইথ দ্যাট। আমি আজি মানে এইকেইদিনতো গোটেই ট্ৰেইনিং গ'ল আমাৰ। ফাৰ্ষ্ট পুলিং, ছেকেণ্ড পুলিং। প্ৰথমে ফাৰ্ষ্ট পুলিং পৰিলে আমাৰ। ফাৰ্ষ্ট পুলিং আমি 2 দিন কৰিলোঁ। ট্ৰেইনিং কৰাৰ পিছত আকৌ ছেকেণ্ড পুলিং পৰিলে স্পেচিয়েল ইয়াৰ, সেইটোত গ'লোঁ। যাই 2 দিন ইয়াত থাকিলোঁ। থাকি পেলাই আজি পুৱা 3টা বজাত আমাৰ কি আছিল এটেণ্ডেঞ্চ দিয়াত, 3টা বজাত এটেণ্ডেঞ্চ দি আমাক ভেটভেটিৰে লৈ গ'ল আজি ৰাতিপুৱা 3টাত লৈ গ'ল। এন্ধাৰ থাকোঁতে গোটেই ব্ৰহ্মপুত্ৰ নদী, ভৰা নদী আমি পাৰ হ'লোঁ। হৈ সুচাৰুৰূপে কামখিনি কমপ্লিট কৰি গুচি আহিলোঁ। এইখিনি আমি গৌৰীপুৰৰ পৰা, ঘৰৰ পৰা ইয়াত আহিলোঁ। ইয়াৰ পৰা গৌৰীপুৰত আহিলোঁ। গৌৰীপুৰৰ পৰা ধুবুৰীত গ'লোঁ। ধুবুৰী মানে মেলা মাঠৰ পৰা আমাক ভেটভেটিৰে লৈ গ'ল। লৈ যাই ফকীৰগঞ্জ হামিদাবাদ হাই ছেকেণ্ডেৰীত আমাৰ দায়িত্ব কমপ্লিট কৰি ৰিটাৰ্ণ আহিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।